Hi everyone, welcome to Patkai classes. Ami Ahom Geography series or notun topic eta etu video discuss korim. We are going to discuss here about the national parks of Assam. Tamne Ahomor tumar Rastriyo Udyan Homuhor kotha ei video tot ami discuss korim. Okay, so let's begin. Tumar national park oloi juar agote কেটামান সৰু সৰু কথা যাতে আমাৰ পঢ়ি যাওঁতে বুজিবলৈ অলপ সহজ হয় আমি চাই লওঁ ফাৰ্স্ট লেট আস সি দ্য ডিফাৰেন্স বিটুইন আ নেশনাল পাৰ্ক এণ্ড দ্য ওয়াইল্ড লাইফ স্যাংচুৰী ওকে বিকজ আমি অসমৰ ফৰেষ্টৰ কথা পঢ়োতে আমি নেশনাল পাৰ্ক কিখনৰ কথাটো জানিব লাগিবই লগতে we have to know about the wildlife sanctuaries of Assam also okay সহজ ভাষাত এনে চাবলৈ গলে তোমাৰ নেশনাল পাৰ্কে হওক ওয়াইল্ড লাইফ স্যাংচুৰীয়ে হওক আমি সকলোবোৰ যত তোমাৰ বনৰীয়া জীৱ-জন্তু থাকে হাবি জংঘল বুলিয়ে আমি ভাবি লওঁ কিন্তু অলপমান সোৱা তোমাৰ যেতি আমি নেশনাল পাৰ্কৰ কথা পঢ়িম আমি পাম যে প্ৰথম এখন ওয়াইল্ড লাইফ স্যাংচুৰী আছিল তাৰ পিছত নেশনাল পাৰ্কলে আপগ্ৰেড হ'ল ওকে হে যে আপগ্ৰেড হ'ল তাৰমানে দুইটাৰ মাজত ডিফাৰেন্সটো কি ওকে সো নেশনাল পাৰ্ক মানে কি সোৱা human activities are not allowed okay wildlife sanctuary hose human activities are allowed tarpisot national park it protects the whole ecosystem wildlife sanctuary main aim is to protect a particular species okay national park boundaries fixed wildlife sanctuary no fixed boundaries tarpisot national park more restrictions wildlife sanctuary lesser restriction ওকে তাৰমানে তোমাৰ ওয়াইল্ডলাইফ স্যাংচুৰী এখন তোমাৰ ফৰ্ম কৰা মানে হৈছে তাত থকা তোমাৰ কিছুমান জীৱ-জন্তু মানে তোমাৰ কনজাৰভেশন অফ এনিমেলস এণ্ড ফ্লোৰা এণ্ড ফনা ওকে তোমাৰ গছ বনে হওক তোমাৰ কিবা কিবি তোমাৰ বনৰীয়া জন্তুৱে হওক আলটিমেটলি দুইখনৰে এইম হৈছে সেই এনিমেলসবোৰক প্ৰটেক্ট কৰা তেওঁলোকক এটা নেচাৰেল হ্যাবিটেট দিয়া ওকে কিন্তু তোমাৰ ওয়াইল্ড লাইফ স্যাংচুৰী আৰু নেশনাল পাৰ্কৰ মাজত তোমাৰ ডিফাৰেন্স হৈছে ওয়াইল্ড লাইফ স্যাংচুৰীখনত ৰেষ্ট্ৰিকশনস অলপ কম থাকে নেশনাল পাৰ্কখনত তোমাৰ ৰেষ্ট্ৰিকশনস বহুত বেছি থাকে ওকে ৰেষ্ট্ৰিকশনস ৰিগাৰ্ডিং হিউম্যান এক্টিভিটি নেশনাল পাৰ্কত তুমি মানে যেটো তোমাৰ বাউন্ডাৰী এটা ফিক্স কৰা থাকে যে এই বাউন্ডাৰীটো হৈছে তোমাৰ নেশনাল পাৰ্কৰ বাউন্ডাৰী ওকে ওয়াইল্ড লাইফ স্যাংচুৰীৰো এটা বাউন্ডাৰী থাকে তাৰমানে এইখিনি এৰিয়া তোমাৰ ওয়াইল্ড লাইফ স্যাংচুৰী এখনৰ ভিতৰতে পৰে কিন্তু তোমাৰ অলপমান তোমাৰ ফ্লেক্সিবল হয় ওকে নেশনাল পাৰ্কৰ মানে এটো বাউন্ডাৰী তুমি তাৰ ভিতৰত সোমাব নোৱাৰা ওকে ওয়াইল্ড লাইফ স্যাংচুৰী হৈছে যদিও তোমাৰ এই পোৰশনটো সাপোজ ওয়াইল্ড লাইফ স্যাংচুৰী আউটৰ পাজৰ মানুহে ধৰিলোৱা তোমাৰ হাবিৰ পৰা কিবা লাইক ইউ নো কিবা ফলমূলে হওক বা তোমাৰ খৰি চৰি গুটাবলে হওক তোমাৰ উচৰ পাজৰ মানুহে কিন্তু হে ওয়াইল্ড লাইফ স্যাংচুৰী যাব পাৰে ওকে তাৰমানে তোমাৰ নেশনাল পাৰ্কখনত ভেৰি মাচ মোৰ ৰেষ্ট্ৰিকশনস ওয়াইল্ড লাইফ স্যাংচুৰীত ৰিলেটিভলি লেছ ৰেষ্ট্ৰিকশনস তাৰপিছত নেশনাল পাৰ্ক ইট ইউজুৱেলি প্ৰটেক্টস দ্য হোল ইকোসিস্টেম মানে তোমাৰ গোটেই হাবিখন ইকোসিস্টেম বুলি ক'লে তোমাৰ অকল পাৰ্টিকুলাৰ এটা জন্তু নহয় তোমাৰ জীৱ-জন্তু গছ বন ওকে তোমাৰ ফ্লাৱাৰ্স হওক তোমাৰ ইনসেক্টস গুটেখিনি মিলি তোমাৰ ইকোসিস্টেম হয় কিন্তু ওয়াইল্ড লাইফ স্যাংচুৰীবোৰ একে হয় তোমাৰ কিন্তু মানে ওয়াইল্ড লাইফ স্যাংচুৰীবোৰ mostly form করা হয় keeping in mind a particular species okay suppose তোমার এখন ওয়াইল্ড লাইফ স্যাংচুৰীত তোমাৰ এটো প্ৰজাতিৰ জীৱ বা জন্তু এটা কনজাৰভেশনত বেছি গুৰুত্ব দিয়া হ'ব ওয়াইল্ড লাইফ স্যাংচুৰীজ বোৰ ইউজুৱেলি তেনেকুৱা থাকে okay তাৰ পিছত বাউন্ডাৰিজ ফিক্সড আৰু নো ফিক্সড বাউন্ডাৰিজ okay সো ওপৰে ওপৰে আমি চাই ললো যে নেশনাল পাৰ্ক আৰু ওয়াইল্ড লাইফ স্যাংচুৰী মাজত নো ডিফাৰেন্স কি হয় okay যদিও সিমিলাৰিটিজ বহুত বেছি দুইখনৰ মাজত কিছুমান ডিফাৰেন্সও আছে যাৰ কাৰণে তোমাৰ ওয়াইল্ড লাইফ স্যাংচুৰী পা যেতিয়া তোমাৰ পাৰ্ক এখনক বা মানে হাবি এখনক বেছি প্ৰটেক্ট কৰিব লগিয়া হয় ওকে তেতিয়া হেখন তোমাৰ নেশনাল পাৰ্কলে আপগ্ৰেড কৰা হয় ওকে তাৰ পিছত আমি চাও আৰু এটা টাৰ্ম বায়োস্ফিয়াৰ ৰিজাৰ্ভ ওকে আমি অলৰেডি চাই আহিলো তোমাৰ নেশনাল পাৰ্ক আৰু ওয়াইল্ড লাইফ স্যাংচুৰী আমি নেশনাল পাৰ্কৰ কথা পঢ়োতে এটো দেখো যে কিছুমান তোমাৰ নেশনাল পাৰ্ক আছে যিবোৰ তোমাৰ নেশনাল পাৰ্ক হোৱা উপৰিও বায়োস্ফিয়াৰ ৰিজাৰ্ভও হয় ওকে সো বায়োস্ফিয়াৰ ৰিজাৰ্ভ মানেও কি মানে এনে পঢ়ি যোৱাতকে যে এখন তোমাৰ বায়োস্ফিয়াৰ ৰিজাৰ্ভ হয় এখন তোমাৰ নেশনাল পাৰ্ক হয় এখন ওয়াইল্ড লাইফ স্যাংচুৰী হয় এটলিষ্ট অলপমান আইডিয়া থকাটো ভাল যে একচুয়ালি নো কি হয় ডিফাৰেন্সটো নো কি বায়োস্ফিয়াৰ ৰিজাৰ্ভ তাৰমানে কি সোৱা ইট ইজ আ প্ৰটেক্টেড এৰিয়া মেন্ট ফৰ কনজাৰ্ভ
কনজাৰ্ভেশ্যন অফ প্লেণ্টছ এণ্ড এনিমেলছ মই কৈছোঁ যে এই গোটেইবোৰ তোমাৰ হাবি জংঘলেই হয় তোমাৰ চিমিলাৰিটিজ বেছি হয় অ'কে আল্টিমেটলি তোমাৰ কনজাৰ্ভেশ্যন অফ প্লেণ্টছ এণ্ড এনিমেলছেই হয় অ'কে সংৰক্ষণৰ কাৰণে তোমাৰ জীৱ জন্তুবোৰ নহ'লেতো যদি সংৰক্ষণ নকৰে এনেকুৱা কিছুমান তোমাৰ বাউণ্ডেৰী বনাই নিদিয়ে বা এনেকুৱা কিছুমান ৰেষ্ট্ৰিকশ্যন নিদিয়ে মানুহেতো পাৰিলে তোমাৰ গোটেই হাবি বননি কাটি ঘৰ চৰ বনাই মানে তোমাৰ ৱাইল্ড লাইফ অলমষ্ট শেষ হৈ যাব অ'কে গতিকে এইবোৰ ফৰ্ম কৰা হয় চ' বায়'স্ফিয়াৰ ৰিজাৰ্ভ হৈছে তোমাৰ নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৰীতকৈ এটা ডাঙৰ জেগা বুলি ধৰিব পাৰা আৰু তোমাৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভটো এনেকুৱা এটা কনচেপ্ট মানে মনত ৰাখি ক্ৰিয়েট কৰা হয় যিটো তোমাৰ মেন আৰু তোমাৰ ৱাইল্ড লাইফৰ মাজত বা মেন এণ্ড হিউমেনছ এণ্ড এনভাইৰনমেণ্টৰ মাজত এটা তোমাৰ কৰ্ডিয়েল ৰিলেশ্যন এষ্টাব্লিছ কৰিব কাৰণে অ'কে তোমাৰ মানে বায়'স্ফিয়াৰ ৰিজাৰ্ভত তোমাৰ ইমান বেছি ৰেষ্ট্ৰিকশ্যন নাথাকে কিন্তু মানে বস্তুটো এনেকুৱা তোমাৰ মানুহেও যাতে হাবি এখনৰ পৰা কিবা কিবি সুবিধা ল'ব পাৰে কিন্তু সুবিধা লোৱা মানে এইটো নহয় যে হাবিখন তোমাৰ একেবাৰে মানে এক্সপ্লইট কৰি শেষ কৰি দিব অ'কে ধৰি লোৱা তোমাৰ কাঠ পাইছে হাবিখনৰ পৰা গোটেই গছ কাটি গোটেই কাঠবোৰ ইউটিলাইজ কৰিব তেনেকুৱাও নহয় যাতে এটা মানে দুই ফালৰ পৰা এটা মিউচুৱেল যাতে ৰিলেশ্যন এষ্টাব্লিছ কৰিব পাৰে তেনেকুৱা এটা কনচেপ্ট মানে মনত ৰাখি এই বায়'স্ফিয়াৰ ৰিজাৰ্ভবোৰ ফৰ্ম কৰা হয় বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ তোমাৰ 3টা জ'ন থাকে জ'ন বা এৰিয়া এইটো চোৱা এই গোটেইটো হৈছে you see in the photo এই গোটেইটো হৈছে তোমাৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভ তাৰ যেটো একদম ইনাৰমোষ্ট এৰিয়া এটো হৈছে তোমাৰ কোৰ এৰিয়া ওকে এই ভিতৰৰ ইনাৰমোষ্ট এৰিয়াটো হৈছে কোৰ এৰিয়া তাৰ পিছত এই এৰিয়াটো ওকে এই এৰিয়াটো হৈছে তোমাৰ বাফাৰ জোন ওকে আৰু তোমাৰ এই বাহিৰৰ এইখিনি এৰিয়া হৈছে সো তিনটা কালাৰত তোমাৰ ডিভাইড কৰা আছে বাহিৰৰ জায়গাখিনি হৈছে ট্ৰানজিশন জোন ওকে এই তিনটা এৰিয়া মানে কি হয় কোৰ এৰিয়াটো হৈছে য'ত তোমাৰ ৰেষ্ট্ৰিকশন সবতকৈ বেছি থাকে ইয়াত তোমাৰ কি এলাউড হয় সোৱা ইয়াত here no human activities are allowed okay except for tumar government kiba purpose or karone ba tumar research type or kiba ekdom extremely useful kiba kamor karone he tumi ei core area to jabo para biosphere reservoir okay ei area to sobotke beshi restriction thake tar next area to swa যেটো তাৰ পিছত হেতু এটুতকে অকমান কম ৰেষ্ট্ৰিকশন থকা এৰিয়া তাত তোমাৰ এডুকেশন এন্ড ট্ৰেইনিং ওকে তাৰমানে তোমাৰ কিবা এডুকেশনাল টুৰৰ কাৰণে যাব পাৰা বা অলপমান তোমাৰ টুৰিজম এটু এৰিয়াত এলাউড কৰা হয় ওকে বাহিৰৰ মানুহ আহি তুমি চাব পাৰা পাৰ্কখন ওকে আমি বহুত নেশনাল পাৰ্ক তোমাৰ টুৰিষ্ট স্পটো হয় সো এটু এৰিয়া হৈছে তোমাৰ যেটো তোমাৰ কোৰ এৰিয়াৰ পিছত বাফাৰ জোন বুলি কয় হেতুত কম্পাৰেটিভলি লেসাৰ ৰেষ্ট্ৰিকশন দেন দা কোৰ এৰিয়া আৰু যেটো একদম বাহিৰৰ এৰিয়া হেতু এই দুটা এৰিয়াতকৈ বহুত বেছি লিবাৰেল তাত তোমাৰ ওচৰৰ পাজৰৰ কিছুমান গাঁও থাকে কি মানুহৰ হিউমেন সেটেলমেন্টস থাকে আৰু এই মানুহখিনিয়ে তোমাৰ ধৰিলো হাবিখনপা কিবা কিবি ইম্পৰ্টেন্ট বস্তু আমি জানো যে হাবি এখনত তোমাৰ ৰিসোৰ্স বহুত থাকে ওকে গছবোৰত তোমাৰ ৰাবাৰ পাই টিম্বাৰ পাই উড পাই ওকে তাৰ উপৰি তোমাৰ জীবজন্তু চৰাই চিৰিকটিৰ পৰাও বহুত কিবা কিবি পাব পাৰি বা তোমাৰ ফল মূল খোৱা বস্তু তেনেকুৱাও পাব পাৰি সো এই ওচৰ পাজৰ যিবোৰ হিউমেন সেটেলমেন্টস ওচৰ পাজৰ হে গাঁও কিছুমান থাকে হে মানুহখিনিয়ে যাতে তোমাৰ এই হাবিখনৰ লগত এটা মানে তোমাৰ মিউচুৱেল ৰিলেশ্যন মেইনটেইন কৰে হাবিখন যাতে একেবাৰে এক্সপ্লয়টো কৰি নিদিয়ে কিন্তু এনেকুৱাও নহয় যে হাবিখনৰ পৰা একো লবও নোৱাৰে ওকে তেনেকুৱা এটা মিউচুৱেল আন্ডাৰষ্টেণ্ডিংত এই বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ কনসেপ্টটো ক্ৰিয়েট কৰা হৈছে ওকে সো আমি বুজি ললো যে ন্যাশনাল পাৰ্ক ওয়াইল্ড লাইফ স্যাংচুৰী আৰু বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ মাজত ডিফাৰেন্স কি হয় ওকে সো আমি এতিয়া অসমৰ ন্যাশনাল পাৰ্কস কিখন ডিসকাস কৰিম এটো ভিডিওত সো ন্যাশনাল পাৰ্ক বুলি ক'লে আমাৰ মনলৈ সবতকে প্ৰথমত আহে তোমাৰ the Kaziranga National Park okay এই কাজিৰঙা ন্যাশনাল পাৰ্কখন গুটে তোমাৰ ওয়াৰ্ল্ড ফেমাস হয় তোমাৰ পৃথিৱীৰ বিভিন্ন জায়গা পৰা বহুত ফৰেইনাৰ্সও আহে টুৰিষ্ট আহে এখন চাবৰ কাৰণে and this is famous for we all know the famous one horned rhinoceros okay এশিঙীয়া গড়ৰ কাৰণে বহুত পপুলাৰ হয় এই পাৰ্কখন সো এখনে আমি প্ৰথম এখনৰ কথা চাম about the কাজিৰঙা ন্যাশনাল পাৰ্ক okay কি ইম্পৰ্টেন্ট পইণ্টস আছে এক্সামত কোৰ পৰা কোৱেশ্চনস কাজিৰঙা ন্যাশনাল পাৰ্কৰ ওপৰত কি
কোৱেশ্চনছ আহিব পাৰে সেইবোৰ আমি এতিয়া ডিসকাস কৰিম প্ৰথম আমি জানিব লাগিব যে এই ন্যাশনাল পাৰ্কখন ক'ত আছে ওকে অসমত আছে আমি জানো অসমৰ তোমাৰ কোন কিখন ডিস্ট্ৰিক্টত আছে কাজিৰঙা ন্যাশনাল পাৰ্ক ইউ সি গোলাঘাট নগাঁও এণ্ড কাৰ্বি আংলং ওকে তিনিখন ডিস্ট্ৰিক্টত আছে গোলাঘাট নগাঁও এণ্ড কাৰ্বি আংলং ওকে কাজিৰঙা ন্যাশনাল পাৰ্ক এই পাৰ্কখনৰ এতিয়া এৰিয়া কিমান হয় ওকে কিমানখিনি এৰিয়াত তোমাৰ দ্য ন্যাশনাল পাৰ্ক ইজ সিচুৱেটেড এই কোৱেশ্চনটো বা এই কথাটো এৰিয়া কিমান হয় মই তিনিটা মান এৰিয়া লিখি থৈছো আৰু কোৱেশ্চন মাৰ্কো দি থৈছো ইয়াত মই ভালকে বুজাই দিম যে এই এৰিয়াটো লৈ তোমালোকে যদি অলৰেডি পঢ়িছা কাজিৰঙা ন্যাশনাল পাৰ্কৰ কথা অলপ চলপ হলেও কিবা তোমালোকে নিজেও হয়তো কনফিউজ হৈছা বা যদি লগৰবোৰৰ লগত ডিসকাস কৰিছা তেতিয়াও হয়তো বহুত কনফ্লিক্টিং ভিউজ আছে কোনবাই ক'ব এৰিয়া তোমাৰ এটো হয় কোনবাই ক'ব এটো হয় আৰু ভাল ভাল সোৰ্সেছৰ পৰা কয় যে এইগিটা এৰিয়া হয় বুলি ওকে হে কনফ্লিক্টটো কিয় হয় কনফিউজনটো কিয় হয় মই যিমান দূৰ পাৰো ইয়াত ক্লিয়াৰ কৰি দিবলৈ মই এতিয়া চেষ্টা কৰিম ওকে সো কাজিৰঙা ন্যাশনাল পাৰ্কখন প্ৰথম তোমাৰ ৰিজাৰ্ভ ফৰেষ্ট আছিল তাৰ পিছত আপগ্ৰেড কৰি কৰি ফাইনালি যেতিয়া ওয়াইল্ড লাইফ সেঞ্চুৰী হ'ল তাৰ পিছত ফাইনালি যেতিয়া ন্যাশনাল পাৰ্ক হ'ল ইন 1974 তেতিয়া 1974ত with an area of তোমাৰ 430 square kilometer okay with an area of 430 square kilometer okay এটা সব 429.96 মানে আমি 430 বুলি ধৰিব পাৰো যেতিয়া প্ৰথম ন্যাশনাল পাৰ্ক ফৰ্ম কৰা হৈছিল 430 স্কয়াৰ কিলোমিটাৰ এটা লৈ পেলাই কোৱা ডিক্লেয়াৰ কৰা হৈছিল যে এখন তোমাৰ কাজিৰঙা ন্যাশনাল পাৰ্ক হয় ওকে ঠিক আছে সো এটো এৰিয়া আমি এতিয়াও বহুত সোৰ্সেছত পাওঁ যে এটো হৈছে তোমাৰ কাজিৰঙা ন্যাশনাল পাৰ্কৰ এৰিয়া তাৰ পিছত এটা ভিউ আছে যে আমি একচুয়ালি এটো বুজোৱাৰ আগতে মই আৰু এটা কথা কৈ দিও আমি যেতিয়া এনেকুৱা কিবা কম্পিটিটিভ এক্সাম বা কিবা জিকে কাৰণে প্ৰিপেয়াৰ কৰো আমি কোনবিলাক সোৰ্সৰ পৰা পঢ়িব লাগে প্ৰথম কথা হৈছে যে তোমালোকে আজিকালি সবতকে মানে শৰ্টেষ্ট ৱে হৈছে গুগলত টাইপ কৰি দিয়া যেটো ফাৰ্স্ট অপচন পোৱা হেতুৱে হসা আনসাৰ বুলি বহুতে ভাবিলো বা উইকিপিডিয়া চোৱা উইকিপিডিয়াৰ লগত এটা তোমাৰ মানে ভুল কনসেপ্ট আছে বহুতে ভাবে যে উইকিপিডিয়াত যেটো আনসাৰ থাকে হেতুৱে তোমাৰ ফাইনাল হয় আল্টিমেট হয় তাত ভুল হ'বই নোৱাৰে ওকে হয় তোমাৰ উইকিপিডিয়াত আমি বহুত ইনফৰমেশন পাওঁ বহুত কথা জানিব পাৰো আৰু বহুত তোমাৰ ট্ৰাষ্টৱৰ্ডিও হয় কিন্তু উইকিপিডিয়াৰ কথাটো এনেকুৱা উইকিপিডিয়াত কাইলৈকে মই এটা একাউন্ট খুলিও মই কিবা কিবি লিখি দিব পাৰো তুমি এটা একাউন্ট খুলিও তুমি কাইলৈ কিবা কিবি লিখি দিব পাৰা তোমাৰ ঘৰৰ ওচৰ যদু মধুও কাইলৈ এটা একাউন্ট যদি খুলিব জানে হিউ নিজৰ মতে উইকিপিডিয়াত কিবা কিবি লিখি দিব পাৰে ওকে গতিকে উইকিপিডিয়াটো কিমান ট্ৰাষ্টৱৰ্ডি হয় হেতু কিন্তু তুমি নিজে চাই ডিসাইড কৰিব লাগিব যে উইকিপিডিয়াত থাকা মানে কথাখিনি তোমাৰ একদম মানে ভাল সোৰ্সৰ পৰা আহিছে নাই নে কোনবাই এনি লিখি দিছে হে কাৰণে উইকিপিডিয়া সোৰ্সটো অলপমান তেনেকুৱা হয় তাৰ পিছতে ন্যাশনাল পাৰ্ক বিলাক চাওতে যেতিয়া ন্যাশনাল পাৰ্ক এৰিয়া বা কিবা বুলি মাৰিবা সব দেখিবা যে বহুত গিটা তোমাৰ টুৰিষ্ট মানে আনকা লজ বা ৰিসৰ্ট বা আজিকালি বু ট্ৰেভেল এজেন্সিজ তাহাতে নিজৰ কিছুমান ওয়েবসাইট খুলি ৰাখে ওকে তো তাহাতেও কিছুমান এনেকুৱা ডেটা দিয়ে মানে নিজৰ ওয়েবসাইটটোত কাজিৰঙা ন্যাশনাল পাৰ্কখনৰ কথাও অলপমান লিখি ৰাখে নিজৰ বিজনেছটো প্ৰমোট কৰা আগতে তেওঁলোকে কিন্তু ইমান গুৰুত্ব নিদিয়ে যে ফ্ৰম দা এডুকেশনাল পইণ্ট অফ ভিউ তোমাৰ প্ৰত্যেকটো ডেটা একদম দুটা পইণ্ট হৈছে নাই ওকে গতিকে তুমি কিবা এটা ডেটা 10টা বেলেগ বেলেগ সাইটত যদি পোৱা 20টাটো পাব পাৰা এটো না ভাবিবা যে ইমানখিনিয়ে লিখিছে গতিকে এটোৱে কাৰেক্ট হয় ওকে হেতু এটা সেকেন্ড কথা ইন্টাৰনেটৰ সো আমি এটা কোনবোৰ সোৰ্স মানে অথেন্টিক বুলি মানিম এটা হৈছে তোমাৰ সদায় পঢ়োতে অকল এটো টপিক বুলি নহয় যিকোনো টপিকত চাবা এটা সোৰ্স হৈছে গভৰ্নমেন্ট ওয়েবসাইটস ওকে বা গভৰ্নমেন্ট অফিশিয়াল ৰেকৰ্ড ডেটা এইখিনি আমি অথেন্টিক ইনফৰমেশন বুলি মানো ওকে তাৰ পিছত হৈছে তোমাৰ সেবাৰ কিতাপ অসমৰ কাৰণে বা তোমাৰ এনসিআৰটি কিতাপবোৰ ওকে হেখিনি যেহেতু তোমাৰ গভৰ্নমেন্ট এপ্ৰুভ হয় ইমানখিনি ষ্টুডেন্টছক পঢ়াই আমি ধৰি লওঁ যে হেখিনিও authentic information provide kora hoy okay aru tar upore kisman bhal publications or bhal authors or bhal kitab thake hekhini sabo para okay so এখিনি হৈ গল মই কিছুমান এডিশনাল কথা কলো তোমালকে যাতে মানে জোৰতৰ পৰা পঢ়ি ভুল ইনফৰমেশন নুগুটোৱা সো about the কাজিৰঙা ন্যাশনাল পাৰ্ক এৰিয়াটো কথা আমি ডিসকাস কৰি আছিলো তোমালকৰ কনফিউজন কোত হৈছোৱা এৰিয়াটো 430 বুলি বহুততে পাও আমি ওকে এটো ভুল নহয় কাৰণ কি 1974 ওকে এটো টু নহয় 4ত যেতিয়া ন্যাশনাল পাৰ্ক ডিক্লেয়াৰ কৰা হৈছিল কাজিৰঙাখন তেতিয়া 430 স্কয়াৰ কিলোমিটাৰে আছিল তাৰ এৰিয়া ৰাইট
তাৰ পিছত আমি সেবাৰ কিতাপত পাওঁ যে তোমাৰ কাজিৰঙা ন্যাশনাল পাৰ্কৰ এৰিয়া হৈছে তোমাৰ 858 স্কয়াৰ কিলোমিটাৰ ওকে এটো ভুল নহয় কিন্তু কথাটো হৈছে যে সেবাই তোমাৰ এটো ইনফৰমেশন এতিয়ালৈকে সাকে আপডেট কৰা নাই যদি ৰিসেন্ট কিতাপত চেঞ্জ কৰিছে মই নাজানো আগৰ কিতাপত কিন্তু এটো মানে কাজিৰঙাৰ এৰিয়া বুলি আছে ওকে আৰু যদি এতিয়া তুমি মানে ইন্টাৰনেটত সাৰ্চ কৰা এনেকুৱা এটা ফিগাৰ পাবা ৰাইট এটো হৈছে তোমাৰ কাজিৰঙা ন্যাশনাল পাৰ্কৰ এৰিয়া বুলি সো এতিয়া তুমি কোনটো মানিবা হসা বুলি কোনবা হেতু ক'ব পাৰে এটো আমি সেবাৰ কিতাপত পাইছো এটো কেনেকে ভুল হ'ব পাৰে ওকে বা এটো আমি ইমান সোৰ্সত পাইছো এটো কেনেকে ভুল হ'ব পাৰে সো তাৰ কাৰণে মই ইমানখিনি যেবোৰ ডেটা গোটাই থৈছো ওকে কিন্তু মই আগতে কৈ দিও এই ডেটাখিনি একদম নট ইম্পৰ্টেন্ট ফ্ৰম দ্য এক্সাম পইণ্ট অফ ভিউ এইবোৰ তুমি লোকে মুখস্থও নকৰিবা বা পঢ়িবও নালাগে জাস্ট মই এই কথাটো বুজাবৰ কাৰণে এখিনি দি থৈছো ইয়াত কথাটো কি হৈছে সোৱা কাজিৰঙাত তোমাৰ 1974ত 430 স্কয়াৰ কিলোমিটাৰ এটি আৰম্ভ কৰিলে পাৰ্কখন তাৰ পিছত there has been 10 additions 10 বাৰ তোমাৰ কাজিৰঙাখনৰ লগত মাটি এড কৰা হৈছে ওকে যদি তোমাৰ ন্যাশনাল পাৰ্ক এখনৰ লগত 10 বাৰ মাটি এড কৰা হৈছে গতিকে এই ফিগাৰটো তুমি এস্টাবলিশ কৰোতে তোমাৰ এৰিয়া আছিল বুলি মানিব পাৰা বা কিছুমানে কোৰ এৰিয়া বুলিও মানে যেহেতু এটো প্ৰথম এৰিয়া আছিল হে বুলি মানিব পাৰা কিন্তু তোমাৰ হে 10 নম্বৰ এডিশনটো ইয়াৰ কাৰণে অকল কিতাপেই নহয় হে কাৰণে কাৰেন্ট এফেয়াৰ্সৰ লগত যদি কিবা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিছা কাৰেন্ট এফেয়াৰ্সৰ লগত আপডেটেড হৈ থকাটো বহুত নেসেসাৰী কাৰণ কি ইয়াতে আমি এক্সাম্পল দেখিলো যে তোমাৰ কিতাপবোৰে বা যিবোৰ তোমাৰ এডুকেশনাল বেলেগ সোৰ্সেস থাকে তেওঁলোকে ডেটাবোৰ কিন্তু লগে লগে আপডেট নকৰে So 10th edition to ketia hoisle in November 2021 joa bosor November tumar 10 number edition to hoisle mane 10 number barar karone tumar mati add kora hoisle Kaziranga National Park ot kiman add kora hoisle 4.2 km okay 4.2 km add kori finally 1090 square kilometer etia amar Kaziranga National Park or area তাৰ আগতে মই এগিটা এনি লিখি থৈছো যাতে তোমালকে বুজি পোৱা যে কিয় মানে এৰিয়াটো লৈ ইমান কনফিউজন ক্ৰিয়েট হয় সো তোমাৰ 9th এডিশন হৈছিলে 25.7 স্কয়াৰ কিলোমিটাৰ এট মুকৱা সাপুৰি প্ৰথম এডিশনটো সোৱা কেতিয়া হৈছিলে বুৰা পাহাৰৰ তোমাৰ 43.7 স্কয়াৰ কিলোমিটাৰ প্ৰথমবাৰ এড কৰা হৈছিলে এটো লগত ওকে সো এই সেবাৰ যে এটো কিতাপত পোৱা এই ডেটাটো সকে এটোৰ লগত কেটামান এডিশন কৰাৰ পাছত কেটামান মানে তোমাৰ ফাৰ্স্ট সেকেন্ড থাৰ্ড হয়তো তোমাৰ 6th মানলৈকে এড কৰাৰ পাছত এই ডেটাটো আপডেট কৰি কাজিৰঙা ন্যাশনাল পাৰ্কৰ এৰিয়া বুলি এটো লিখা হৈছিল কিন্তু তাৰ পিছত যে আৰু ইমান গিটা এডিশন হৈ আছে ওকে তোমাৰ সো অলমোস্ট তোমাৰ 10th 9th 8th তাৰ মানে লাষ্ট কে বছৰ মান কম গেপতে তোমাৰ নতুনকে মাটি এড কৰা হৈ আছে সো এবোৰ তোমাৰ ইম্পৰ্টেন্ট নহয় 10th এডিশন টো খুব বেছি মনত ৰাখিব পাৰা কেতিয়াবা কাৰেন্ট এফেয়াৰ্সত পঢ়িব পাৰে বুলি 10th এডিশন হৈছিলে এটো ফ্যাক্ট তোমালকে নিউজ পেপাৰছত পাবা নৱেম্বৰ 2021 ৰ যদি নিউজ পেপাৰছ বোৰ সোৱা তেতিয়া দেখিবা যে কাজিৰঙা তোমাৰ 4.2 কিলোমিটাৰ এড কৰা হৈছিল সো এতিয়া আমি গুটে গিটাৰ ভিতৰত কাজিৰঙা এৰিয়া কোনটো বুলি মানিম ইট ইজ 1090 স্কয়াৰ কিলোমিটাৰ ওকে এটো কনফিউজন যাতে আৰু নহয় ওকে যে এখন কিতাপত এটো পালো এখন কিতাপত এটো পালো এতিয়া আমি কোনটো মানিম ফাইনালি তোমাৰ এতিয়া লাষ্ট ইয়াৰ ইমানখিনি মাটি এড কৰা পিছত we have the area of Kaziranga National Park is 1090 square kilometer okay ঠিক আছে এটো ক্লিয়াৰ হল তাৰ পিছত এতিয়া আমি কাজিৰঙাৰ লগত ইম্পৰ্টেন্ট কি বেলেগ কথা আছে হেখিনি চাই লওঁ okay so আমি জানো যে কাজিৰঙা is famous for your one horned rhinoceros okay rhinoceros unicornis ইয়াৰ scientific নামটো তাৰপিছত in 1905 it was notified as a reserve forest মানে actually কি হৈছিল 1905 ত বা exactly 1905 নহলো 1904 মানত হেতু সময়ত তোমাৰ ইন্ডিয়াৰ গভৰ্ণৰ জেনেৰেল আছিল
Lord Curzon, okay, Lord Curzon jijon famous asile for 1906 Bengal partition kori disile, okay, so tar olop kedin man agot teor wife Mary Curzon Kaziranga le ahisile, teo bahut hunisile Kaziranga ekhingya gortur kotha, so teo Kaziranga le ahisile kintu teo etao ekhingya gor dekha na pale, okay, teo je dekha na pale, so teo nijor husband ok kole je eneke hole sun mane iman enekwa dhornor eta rare animal naike hoi jabo, so এই এনিমেল টু প্ৰটেক্ট কৰিবৰ কাৰণে এই এৰিয়াখিনিক অলপমান প্ৰটেক্টেড এৰিয়া টাইপ বনাব লাগে, ওকে, সো এজ আ ৰিজাল্ট অফ ডেট হেতু সময়ত তোমাৰ প্ৰথম ৰিজাৰ্ভ ফৰেষ্ট হিচাপে কাজিৰঙাখন নটিফাই কৰা হৈছিলে, ওকে, তাৰ পিছত established as a reserve forest in 1908, okay, notify kora aru tar pisot finally official notification approve for majot so tomar time lage, so etu point moi mention korisu etu karone je he Lady Curzon ahisile ki mane background story tu ki kintu finally tomar reserve forest hoisile ketia 1908 ot, okay, tar pisot game forest hoisile tomar 1916 এইগিটাতকে বেছি ইম্পৰ্টেন্ট এইগিটা যেগিটা মই হাইলাইট কৰি থৈছো, ওকে, প্ৰত্যেকখন ন্যাশনাল পাৰ্কৰ এবোৰ ইম্পৰ্টেন্ট নহয় কেতিয়া ৰিজাৰ্ভ ফৰেষ্ট হৈছিলে কেতিয়া ওয়াইল্ড লাইফ স্যাংচুৰী হৈছে, কিন্তু কাজিৰঙাখন যেহেতু মেইন ন্যাশনাল পাৰ্ক অফ আসাম বুলি ধৰো তাৰ লগত কিন্তু ৰিলেটেড পইণ্টছবোৰৰ পৰা মানে এক্সামত কোৱেশ্চন বেছি আহে, ওকে, সো ইয়াৰ গুটেগিটা আমি মনত ৰাখিব লাগিব। ওয়াইল্ড লাইফ স্যাংচুৰী হৈছিলে কাজিৰঙাখন 1950ত, National Park hoisile 1974 ot, okay, এই ডেট গিটা ইম্পৰ্টেন্ট, 1974 ot National Park, UNESCO World Heritage Site hoisile 1985 ot, okay, it was declared as a UNESCO World Heritage Site in 1985, etu important hoy, UNESCO World Heritage Site dutai ase, duitai tomar 1985 ote declare kora hoisile, so ketiaba etu question ahe, and it was declared as a tiger reserve in 2006, okay, etu finally tomar notify kora hoisile ebosorman pasot, okay, official notification to kintu declare kora hoisile as a tiger reserve in 2006, okay, so this is the Kaziranga National Park, shape to so national park khon keneke ase, jodi ketiaba khuthe kunkhon river or ba kunkhon nodir parot ase Kaziranga National Park, obviously the river Brahmaputra, okay, so eta side pura tomar river Brahmaputra khone boundary hisabe ase tomar Kaziranga National Park or aru kunkhon district ase, efale tomar Nagaon ase, tolot tomar Karbi Anglong aru efale tomar Golaghat, okay, so এই তিনিখন ডিস্ট্ৰিক্টতে এনেকুৱা এটা শেপত the Kaziranga National Park is established, okay, so this is about the Kaziranga National Park হৈ গল। তাৰ পিছত okay, Kaziranga National Park ৰ লগত আৰু এটা কোৱেশ্চন হয় Big 5 of Kaziranga বুলি কোৱা হয়, okay, তাৰমানে কাজিৰঙাত পোৱা পাঁচটা ইম্পৰ্টেন্ট এনিমেলস বা পাঁচটা বনৰীয়া জন্তু, Big 5 of Kazirঙাত কি কি পৰে সোৱা নাম গিটা মনত ৰাখিব লাগিব, কাৰণ যদি কেতিয়াবা কোৱেশ্চনত উঠে যে এই এনিমেলস গিটাৰ ভিতৰত কোনটো Big 5 ত নপৰে তেতিয়া you have to know the answer, okay, so Indian elephant যেটো আমাৰ হাতী, then Royal Bengal tiger, okay, etu bag tu, tar pisot wild water buffalo, etu mo, tar pisot one horned rhinoceros, amar bikhyat ekhingya gor, aru eastern swamp deer, okay, etu pohu. So actually Big 5 বুলি কিয় কোৱা হয়, Big 5 ৰ কনসেপ্টটো আছিল আফ্ৰিকাত এটা সময়ত Big 5 বুলি কিছুমান জন্তু কোৱা হৈছিল, যিবোৰ জন্তু তোমাৰ শিকাৰ কৰোতে বহুত কষ্ট হয়, মানে বহুত তোমাৰ অলপ ওয়াইল্ড থাকে বা বহুত তোমাৰ ফাস্ট দৌৰিব পাৰে, সো হেতু সময়ত তোমাৰ শিকাৰ বহুত কৰা হৈছিল, শিকাৰীবোৰে গৈ এনেকুৱা বনৰীয়া জন্তুবোৰ শিকাৰ কৰি মানে হেতু এটা একদম প্ৰাইজ হিচাপে লৈ আহে, ওকে, সো যদি এনেকুৱা কিবা একদম মানে ডাঙৰ জন্তু বাঘ সাক শিকাৰ কৰি আহে তাৰমানে হে Big 5 ৰ এটা জন্তু শিকাৰ কৰি আহিলে, ওকে, সেই কাৰণে হে Big 5 কনসেপ্টটো আগতে ইউজ কৰা হৈছিল, কিন্তু হেতু এতিয়া এপ্লিকেবল নহয়, আজকালি তোমাৰ তেনেকে হান্টিং শিকাৰ এবোৰ প্ৰহিবিটেড হয়, ইট ইজ নট এলাউড, সো কাজিৰঙাৰ Big 5 ৰ কনসেপ্টটো জাস্ট এটো হয় যে পাঁচটা ডাঙৰ ডাঙৰ বা ইমান মানে মেইন জন্তু বুলি ক'ব পাৰা তোমাৰ হাবিখনৰ গুটেগিটা একেলগে একেখন পাৰ্কতে আছে, সেই কাৰণে তোমাৰ এই গুটেগিটাকে Big 5 of কাজিৰঙা বুলি কোৱা যায়, ওকে, কি হয় খালি জানিব লাগিব, এলিফেন্ট, টাইগাৰ, বাফেলো, ইষ্টাৰ্ণ স্ৱাম্প ডিয়াৰ আৰু ৰাইনোচেৰাছ, ওকে,
সো এইখিনি হৈ গ'ল আমাৰ কাজিৰঙাৰ লগত ইম্পৰ্টেণ্ট ৰিলেটেড ইম্পৰ্টেণ্ট পইণ্টছ নেক্সট চাওঁ আমি নেক্সট ইম্পৰ্টেণ্ট পাৰ্কখন কাজিৰঙাৰ পিছতে we are going to discuss about the Manas National Park okay so Manas National Park khon tomar kot ase Chirang aru Baksa district mane etia tomar Borland Territorial Council ot pore Borland Territorial Council or dukhon district ot ase tomar Chirang and Baksa okay aru ekhon actually অকল তোমাৰ ইন্ডিয়াত থকা পোৰ্শন খিনিতকেও এটা ডাঙৰ পোৰ্শন তোমাৰ ভুটানত আছে ওকে তাৰমানে তোমাৰ ভুটানৰ পাৰ্কখনৰ নাম ৰয়েল মানস নেশনেল পাৰ্ক আমাৰ ইন্ডিয়াৰ খনৰ নাম মানস নেশনেল পাৰ্ক ওকে তাৰমানে এখন ডাঙৰ এৰিয়া আছিলে সেই হাবিখনৰ মাজতে তোমাৰ ভুটান ইন্ডিয়াৰ তোমাৰ সীমা বনাই দিয়া হ'ল সো পাৰ্কখনো তোমাৰ ডিভাইড হৈ থাকিলে সো আমি এতিয়া ইন্ডিয়াত কিমান এৰিয়া আছে হেতু চাম So ekei manas loyo sake bahutore confusion hoise kiman area hoy ki kotha hoy so manas khonor area 500 square kilometer mane initially tumar 361 asile tar logot kiba kibi add kori tetia leke tumar national park nasile kintu finally ami enekwa eta figure ot ahi paisilu je 500 square kilometer asile এই এৰিয়াটো হৈছে মানস নেশনেল পাৰ্কৰ এৰিয়া ওকে কিন্তু মানস নেশনেল পাৰ্ক আৰু কাজিৰঙাৰ কথা অকমান বেলেগ হয় সো কাজিৰঙাখন হৈছে অনলি নেশনেল পাৰ্ক ওকে অনলি নেশনেল পাৰ্ক মানে লগতে তোমাৰ বেলেগ কিবা ধৰি লোৱা নেশনেল পাৰ্কৰ খনকে তোমাৰ টাইগাৰ ৰিজাৰ্ভ এলিফেন্ট ৰিজাৰ্ভ তেনেকুৱা হ'ব পাৰে কিন্তু নেশনেল পাৰ্ক ওয়াইল্ড লাইফ সেঞ্চুৰী আৰু বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ মাজত কৈছো যে কাজিৰঙাখন হৈছে তোমাৰ নেশনেল পাৰ্ক সো কাজিৰঙাখনত যিমানে এৰিয়া এড নকৰো গুটেখিনি তোমাৰ নেশনেল পাৰ্কখনতে পৰিব ওকে তাৰমানে তোমাৰ 1090 kilometer square kilometers e hol he gutte khini tumar Kaziranga National Park or area kintu Manas khon hoise tumar it is also a biosphere reserve okay biosphere reserve ami saisilu tumar tinta zone thake dangor area eta major zone tu hoise core zone he Manas biosphere reserve or okol kintu core zone tuk he national park hisabe declare kora hoise okay so baki khini tumar Manas biosphere reserve or area hoy so a national park or area hoy 500 square kilometer tar pisot 216 September or newspaper bur saba গুটে কিখন লিডিং নিউজপেপাৰতে এটু বাতৰি দিয়া হৈছিল যে 350 স্কয়াৰ কিলোমিটাৰ এড কৰা হৈছে মানস নেশনেল পাৰ্কত তাৰ পিছত তাৰ এৰিয়া হৈ গল 850 স্কয়াৰ কিলোমিটাৰ ওকে সো अगेन এটু ডেটাও সকে 216 ত এড কৰা হৈছিল কিন্তু আমাৰ কিতাপ পত্ৰবোৰত আপডেট কৰা হৈছে নাই মই নাজানো কিন্তু হেকাৰণে কৈছো নিউজপেপাৰছ কাৰেন্ট এফেয়াৰ্স এবোৰো বহুত দৰকাৰী হয় 500 আগপাই আছে সো হেতুৱে চলি আহি আছে কিন্তু মই কৈছো যদি ডাউট আছে 216 সেপ্টেম্বৰ গুটে নিউজপেপাৰবোৰ চাবা পুৰা অফিশিয়ালি ধুনিয়াকে নটিফিকেশন ওলাইছে ডিক্লেয়াৰ কৰা হৈছে তেওঁলোকে ইনগ্ৰেট কৰিছে another 350 স্কয়াৰ কিলোমিটাৰ মানস নেশনেল পাৰ্কত তে বায়োস্ফিয়াৰ ৰিজাৰ্ভত নহয় নেশনেল পাৰ্কত এড কৰি নেশনেল পাৰ্কখনৰ এৰিয়া এতিয়া হৈছে 850 স্কয়াৰ কিলোমিটাৰ ওকে আৰু এটা আমি ফিগাৰ পাও ইয়াতে হেতু মেনশন কৰি দিছো 950 স্কয়াৰ কিলোমিটাৰ ওকে এটো বহুতে মানস নেশনেল পাৰ্কখনৰ এৰিয়া বুলিয়ে কয় কিন্তু মানস নেশনেল পাৰ্কত তুমি যিমানে নিউজ সাৰ্চ কৰা বা তাহাতৰ অফিশিয়াল ডেটা সাৰ্চ কৰা এবাৰে মানে এক্সট্ৰা এৰিয়া এড কৰা হৈছিল 500 ৰ লগত সো হেতু তোমাৰ 950 নহয়গে হেতু তোমাৰ 850 হ'ব ওকে 500 ৰ লগত 350 এড কৰিলে ইট উইল বি 850 স্কয়াৰ কিলোমিটাৰ ওকে সো এবাৰে এড কৰা হৈছে মানে the present area of Manas National Park is 850 স্কয়াৰ কিলোমিটাৰ এই 950 টো ধৰিব পৰা যেহেতু মানসখন তোমাৰ অকল কোৰ এৰিয়া খিনি নাই তোমাৰ ওচৰত ট্ৰানজিশন জোন আছে বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে এই বাকি খিনি তোমাৰ হয়তো বায়োস্ফিয়াৰ ৰিজাৰ্ভ খনৰ পাৰ্ট আছিল ওকে 950 টো তোমাৰ গুটে এৰিয়াটোৰ পাৰ্ট আছিল তাৰ ভিতৰত হে 500 টো কোৰ এৰিয়া আছিল যেটুক মানস নেশনেল পাৰ্ক বুলি অফিশিয়ালি ডিক্লেয়াৰ কৰা হৈছিল ওকে সো এতিয়া মানস নেশনেল পাৰ্কৰ এৰিয়া কিমান বুলি যদি খুধে ইট ইজ 850 স্কয়াৰ কিলোমিটাৰ ওকে কিন্তু মই এগিটাও একাৰণে মেনশন কৰি দিছো 950 বা 500 কাৰণ কি অসমত এনেও বস্তুবোৰ আপডেট হওঁতে অলপ দেৰি হয় কেতিয়াবা যদি
কিছুমান এক্সামত কিবা কোৱেশ্চন আহেও যে তোমাৰ কোৱেশ্চন সেটাৰজনো হয়তো তোমাৰ আপডেটেড নহব পাৰে অপচনবোৰ যদি দেখা যে 450 আছে 500 আছে 550 আছে তেতিয়া গম পাবা যে তেওঁ হে 500 টোৱে অপচন হিচাপে বিচাৰিছে ওকে সো হে মনত থাকিবৰ কাৰণে বা এবাৰ চকুত পৰিবৰ কাৰণে মই কাজিৰঙাৰ ক্ষেত্ৰটো ইয়াৰ ক্ষেত্ৰটো গুটেইগিটা যিগিটা মানে আহিব পাৰে গুটেইগিটা data mention কৰি দিছো ওকে ৰিগাৰ্ডিং দা এৰিয়া ওকে কিন্তু তোমাৰ এই যে এৰিয়াবোৰ এড কৰা হয় হেবোৰ কিন্তু তোমাৰ আপডেট কৰা নহয় ওকে তো হেকাৰণে মই তোমাকক সোৰ্সবোৰো কৈ দিছো মানে যদি তোমালকে ক্ৰস চেক কৰিব খুজা কোড গৈ চাব লাগিব ইউ হ্যাভ টু চেক ইন দা নিউজপেপাৰ্স বা অফিচিয়েল নোটিফিকেশন ওকে সো এখিনি হৈ গল মানস ন্যাশনাল পাৰ্কৰ এৰিয়া কথা আৰু এটা গতিকে ইয়াতে কনফ্লিক্টিং কথা আৰু এটা আহে যে মানুহে কৈছে কোনখনৰ এৰিয়া ডাঙৰ হয় মানস ন্যাশনাল পাৰ্ক নে কাজিৰঙাৰ সো উইদাউট এনি ডাউট ইট ইজ কাজিৰঙা অনলি ওকে কাজিৰঙা ন্যাশনাল পাৰ্ক ইজ দা লাৰ্জেষ্ট ন্যাশনাল পাৰ্ক ইন আসাম ওকে সো মানে কাজিৰঙা তোমাৰ 1090 হল এতিয়া সো তোমাৰ 950 এ লোৱা 500 এ লোৱা 850 এ লোৱা ইট ইজ গ্ৰেটাৰ দেন দা মানস ন্যাশনাল পাৰ্ক এনে কিন্তু যদি ভুটানৰ পোৰ্শন খিনিও ধৰা গুটেখিনি তোমাৰ আমি মানুহেহে তোমাৰ সীমা বনাই বনাই ডিভাইড কৰি দিও ন্যাশনাল পাৰ্কখনটো হাবি এখন নিজৰ মতে আগপাই আছে ডাঙৰ হাবি এখন ভুটানৰ খিনি ধৰিলে কিন্তু এটো 2000 ওপৰ হৈ যায় স্কয়াৰ কিলোমিটাৰ ওকে কিন্তু হেখিনি যেহেতু ইন্ডিয়াত নাই হেখিনি আমি কনসিডাৰ নকৰো ওকে সো ডিস্ট্ৰিক্ট চালু আমি চিৰাং এণ্ড বাক্সা located in the Himalayan foothill Bhabar tract বা Bhabar area বুলি ক'ব পাৰা আমি হে Bhabar তাৰাই এখিনি কথা আগৰ ভিডিও এটা ডিসকাস কৰি আহিছো মানে যিকোনো মাউন্টেইনছৰ তোমাৰ একদম ফুট হিলছত যিখিনি মাটি থাকে মানে ৰিভাৰ এখন যেতিয়া বৈ আহে নিজৰ লগত অহা হিল সিলবোৰ হে মাউন্টেইনখনৰ একদম ফুট হিলছত এৰি থৈ যায় সো হেখিনি ল্যান্ড তোমাৰ ভাবৰ হয় ওকে ভাবৰ বুলি কোৱা যায় ভাবৰ ট্ৰেক সো Manas is located in the Himalayan foothill Bhabar became a sanctuary since 1928 ইয়াৰো তোমাৰ ইম্পৰ্টেন্ট হয় World Heritage Site যে আমি চাইছিলো কাজিৰঙা আৰু এটা World Heritage Site আছে মানস অসমত দুটাই UNESCO recognized World Heritage Site আছে কাজিৰঙা আৰু মানস দুইটা মনত ৰাখিব লাগিব আৰু এই ইয়াৰটো মনত ৰাখিব লাগিব ওকে সো দুইটা যেহেতু একেটা ইয়াৰতে হৈছে ইয়াৰটো এটাই মনত ৰাখিব লাগিব 1985 ত মানস এণ্ড কাজিৰঙা World Heritage Site ওকে বাই UNESCO Biosphere Reserve কেতিয়া হৈছিলে 1989 ত আৰু ফাইনালি ন্যাশনাল পাৰ্ক কেতিয়া হৈছিলে 1990 ওকে এই ডেটটো মনত ৰাখিবা আৰু তাৰ উপৰি কেতিয়াবা wild animals অসমত যিখিনি wild animals পোৱা যায় অলমোস্ট গুটেকিখন পাৰ্কতে এটা দুটা ইফাল কৰি গুটেখিনিয়ে পোৱা যায় কিন্তু অলপমান যদি কিবা এটা বেছিকে পোৱা যায় বা মোৰ কনফাইন টু দ্যাট ন্যাশনাল পাৰ্ক তেনেকুৱাবোৰৰ ওপৰত কেতিয়াবা কোৱেশ্চন আহে হেবোৰ অলপমান চাই যোৱাটো ভাল সো মানস ন্যাশনাল পাৰ্কত তোমাৰ হে হিস্পিড হেয়াৰ পিগমি হগ গোল্ডেন লংগুৰ ওকে এইগিটা পোৱা যায় বেছিকে এই পিগমি হগটো এটোৰ কথা কেতিয়াবা খুজিব পাৰে ওকে পিগমি হক কোড পোৱা যায় বা মানসত কোনটো বেছিকে পোৱা যায় এই পিগমি হক টাৰ্মটো মনত ৰাখিবা ওকে সো এয়া হৈ গল তোমাৰ মানস ন্যাশনাল পাৰ্কৰ কথা নেক্সট ন্যাশনাল পাৰ্ক দা নামেৰি ন্যাশনাল পাৰ্ক ওকে নামেৰি ন্যাশনাল পাৰ্ক 212 স্কয়াৰ কিলোমিটাৰ ওকে এটো এৰিয়া হয় ইট ইজ ইন দা শোণিতপুৰ ডিস্ট্ৰিক্ট ওকে শোণিতপুৰত আছে তোমাৰ নামেৰি ন্যাশনাল পাৰ্ক শোণিতপুৰ যদি তেজপুৰত কেতিয়াবা হেফালৰ পিকনিক স্পটবোৰলৈ গৈছা তোমাৰ নামেৰি ভালুকপুং পাইগে হে অৰুণাচল সাইডে সো হে তাতে আছে তোমাৰ এই নামেৰি ন্যাশনাল পাৰ্কখন তাৰ পিছত তাত তোমাৰ হে জিয়া ভৰলি ৰিভাৰখন আছে ওকে মানে কোনখন ন্যাশনাল পাৰ্ক কোনখন নদী পাৰত আছে হেতু অলপ চাই যোৱাটো ভাল সো ৰিভাৰ্স আৰ জিয়া ভৰলি এণ্ড বৰ ডিকৰাই ওকে সো জিয়া ভৰলিখনে মেইন ৰিভাৰ যিখন তোমাৰ শিলৰ নদী এখন বহুত ধুনিয়া সাফা নদী এখন আছে হে ন্যাশনাল পাৰ্কৰ ওচৰত সো শোণিতপুৰ ডিস্ট্ৰিক্ট 212 স্কয়াৰ কিলোমিটাৰ ৰিজাৰ্ভ ফৰেষ্ট নামেৰি স্যাংচুৰী ওকে টাইগাৰ ৰিজাৰ্ভও হয় এই ইয়াৰ গিটা বাকি কিখন পাৰ্কৰ কাৰণে কিন্তু ইমান ইম্পৰ্টেন্ট নহয় ইন দা সেন্স যে কাজিৰঙা বা মানসৰ কথাই বেছিকে কোৱেশ্চনছ আহে ওকে এই বাকি ন্যাশনাল পাৰ্ক কিখনক কেতিয়া ন্যাশনাল পাৰ্ক হৈছিলে হেতু মনত ৰাখিবা
Nameri National Park, it became a national park in 1998. Okay, egitao sai jaba soko furai jaba kintu national park ketia hoisle jitu moi highlight kori thoiso. Okay, so 1998 ot Nameri was declared as a national park aru yat ki olopman important ba heri poa jay tumar white winged wood duck etu ki hoise tumar deohahtu jitu amar rajyik sorai hoy. Okay, in state bird of Assam, the white winged wood duck is found extensively in the Nameri National Park. Okay, so 98 ekhini hoy gol tumar Nameri National Park or kotha. Next tumar Orang National Park. Okay, Orang National Park, where it is located? It is located in the Udalguri and Sonitpur district. Okay, Udalguri and Sonitpur district. Aru kun dukhon nodir majot ase Panchnoi and Dhansiri. Okay, ami rivers ot pohisilu Dhansiri river khon tumalkor hoyto eta confusion hobo pare je Dhansiri khon tu tumar Brahmaputra tolor pora he ahisile. Okay, south bank tributary he hoy. So et khon tu tumar Orang National Park Udalguri Sonitpur mane tumar ekhon jodi Brahmaputra hoy tumar Brahmaputra uport ase north bank ot. Okay, Sonitpur district ot tetia hole tumar Dhansiri keneke ahile. So ekhon beleg ekhon Dhansiri hoy. Rivers and tributaries or kotha pohute ami ekhon Dhansiri kotha pohu besike because ekhon tumar ekhon dangor ba olopman important nodi. Ekhon tumar horu nodi ekhon hoy tumar North Dhansiri buliu koa hoy. He karone hekhonor kotha ami jeta tributaries or kotha pohu Dhansiri buli kole mainly ekhonor kotha tolor south bank ot thoka khonor kotha refer kore. Okay, kintu uporoto ekhon ase horu river ekhon hekhonor namu kintu Dhansiri ba mane confusion dur hobor karone ekhon North Dhansiri. Okay, North Dhansiri. He North Dhansiri ekhonu tumar Brahmaputra tributary hoy aru Panchnoi. Okay, Panchnoi ekhono tumar Brahmaputra tributary hoy e dukhon nodir majot ase tumar Orang National Park. Okay, district to important Udalguri and Sonitpur. Tar pisot eta question ahe je e national park khon officially renamed kora hoisile. Okay, kun khon national park has been officially renamed into Rajiv Gandhi National Park ba Rajiv Gandhi Orang National Park. So Orang khon Rajiv Gandhi Orang National Park ole officially rename kora hoisile. Tar pisot area to ekhon national park or approximately 79 square kilometer buli paba sobote. Aru logote etu paba je ekhon hoise tumar smallest national park of Assam. Okay, kintu again a fact to bhul kyo etia mo September 2022 a video to ba class to loi asu last month. Okay, 25th August 2022 just emahor agot ako mo koisu cross check koriba newspaper bu pohiba edin to by edin pisot dekhiba je tumar e Orang National Park khonor area kintu eta iman khini hoi thaka nai tate additional 200 square kilometer man add kori finally the area of Orang National Park is 299.14 square kilometer. Okay, etu update kora hoise emahor agot. Okay, gotike etu ami eta jehetu update kora already whole official notification olale etu ami nothoru etu amar usart ekdom updated information ase gotike etia pa ami etu mani solim. Okay, so jehetu eta etu mani solim gote video to sai loba tar pisot kintu etia Ohomor largest khon kolu moi national park ki hoy Kaziranga smallest khon agote Orang asile jetia okol 79 asile etia smallest khon ki hoy comment section ot janaba. Okay, hekhon moi koi nidu nije sai loba. Okay, Orangor etia area hoise 299.14. Okay, so etu hoy gol another tumar ako area loi okoman confusion. Okay, but confusion no hoy moi clear kori dilu dhunia ke aru tumalke nije cross check kori loba lagile. Okay, newspaper thaki sobor ghorote. Tar pisot Orang National Park 1915 not game reserve wildlife sanctuary in 1985 important kuntu national park. Okay, national park ketia hoisle 1998 ot. Okay, Nameri ketia hoisle 98 ot Orang hoisle 99 ot. Okay, ebosor pasot tar agot Manas hoisile 90 tar agot Kaziranga hoisile 74 ot. Okay, yaleke hoi gol amar Orang National Park. Okay, aru eta kotha Orangor kotha it is known as mini Kaziranga. Okay, Orangor mane tumar habi khonor structure to ba structure mane shape to no hoy tumar jibo jontu thoka mane poribekh tu okoman tumar Kaziranga logot mile
তাতো তোমাৰ এশিঙীয়া গড় আৰু এই টাইগাৰ পোৱা যায় বাঘ ৰয়েল যেটো আমাৰ আগতে আমি বিগ 5ত চাই আহিছো ওকে সো তাৰ পিছত ওৰাঙৰো হে টাইগাৰ ৰিজাৰ্ভো হয় সো হে টাইগাৰো বহুত অলপমান ঘনকে পোৱা যায় সো অলপমান তোমাৰ কাজিৰঙাৰ লগত ৰিসেম্বল কৰে সেই কাৰণে ওৰাংখনক তোমাৰ মিনি কাজিৰঙা বুলি কোৱা হয় ওকে মিনি কাজিৰঙা কোনখন নেশনাল পাৰ্কক কোৱা হয় বুলি যদি কোৱেশ্চন আহে ইট ইজ দ্য ওৰাং নেশনাল পাৰ্ক ওকে এখিনি হৈ গ'ল আমাৰ ওৰাঙৰ কথা নেক্সট about the 5th national park that is the Dibru Saikhowa National Park okay Dibru Saikhowa khon efale ase tomar Tinsukia phale okay easternmost part of Assam so Tinsukia and Dibrugarh right area hoise tomar okay area to ako bujai diu biosphere reserve অসমত আছে tomar Manas National Park salu je mo bujaiছিলো biosphere reserve তিনটা zone থাকে okay transition zone buffer zone আৰু core zone Manasৰ এই core zone টোক national park হিচাপে ডিক্লেয়াৰ কৰা হৈছিল okay biosphere reserve দুখন আছে Manas আৰু Dibru Saikhowa এটো কোৱেশ্চন আহে biosphere reserve কি Manas and Dibru Saikhowa গতিকে Dibru Saikhowa আৰু এখন biosphere reserve হয় তাৰে যেটো core area গুটে বায়োস্ফিয়াৰ ৰিজাৰ্ভ খনৰ এটো এৰিয়া হয় 765 স্কয়াৰ কিলোমিটাৰ আমি যেহেতু এটা ন্যাশনাল পাৰ্ক খনৰ কথা পঢ়ি আছো গতিকে ন্যাশনাল পাৰ্ক খনৰ এৰিয়া হৈছে 340 স্কয়াৰ কিলোমিটাৰ তাৰমানে হে 764 স্কয়াৰ কিলোমিটাৰ 765 মাজৰ যেটো কোৰ জোন হয় তাৰ হে অকল 340 স্কয়াৰ কিলোমিটাৰক হে ন্যাশনাল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছে ওকে সো দিস ইজ দা Dibru Saikhowa National Park it is also a biosphere reserve নদী কি আছে ব্ৰহ্মপুত্ৰ and Lohit rivers in the north and Dibru river in the south okay প্ৰত্যেকখন ন্যাশনাল পাৰ্কৰ লগত যদি ওচৰত নদী আছে আমি চাই আহিছো যে কোন কিখন নদী আছে তাৰ মানে সো এখন তোমাৰ ব্ৰহ্মপুত্ৰখন আহি আছে ওকে ব্ৰহ্মপুত্ৰখন এখন সিয়াং অৰুণাচলৰ পৰা আহিছে তাৰ পিছত ইয়াত তোমাৰ দিবাং ৰিভাৰখন লগ হৈছে ওকে আৰু তোমাৰ লোহিত ৰিভাৰখন লগ হৈছে এই তিনিখন ৰিভাৰ লগ হৈহে তোমাৰ ব্ৰহ্মপুত্ৰ হৈছে এখন যে তোমাৰ দিবাং লোহিত ওকে এই লোহিত আৰু এফালে ব্ৰহ্মপুত্ৰ নৰ্থত তোমাৰ ইয়াতে আছে তোমাৰ Dibru Saikhowa National Park খন ওকে তাৰমানে নৰ্থত কি ৰিভাৰ আছে এফালে তোমাৰ ব্ৰহ্মপুত্ৰ আছে এফালে তোমাৰ লোহিত আছে ওকে আৰু এখন ৰিভাৰ Dibru ওকে ইয়াৰ পৰাই এটা ষ্ট্ৰীম এনেকে আহিছে এই ষ্ট্ৰীমটো হৈছে তোমাৰ Dibru ৰিভাৰ তাৰমানে এই ন্যাশনাল পাৰ্ক খনৰ সাউথত আছে তোমাৰ Dibru ৰিভাৰ ওকে সো একিখন হৈ গল নদী ন্যাশনাল পাৰ্ক কেতিয়া ডিক্লেয়াৰ কৰা হৈছিল ওৰাং আৰু Dibru Saikhowa একেলগে 1999ত ওকে তাৰ উপৰি এখন বায়োস্ফিয়াৰ ৰিজাৰ্ভো হয় 97ত ডিক্লেয়াৰ কৰা হৈছিল তাত পোৱা এজোপা গছ আছে ওকে কেকজৰি ট্ৰী বুলি কয় কেকজৰি গছ এই গছজোপাক অকমান তাৰ লোকেল মানুহখিনিয়ে অলপ সিক্ৰেট বুলি মানে ওকে অকমান তোমাৰ পূজা পাতল কৰে গছজোপাক হে গছজোপাৰ ডাল সালবোৰ নাকাটে ওকে সো মই হেকাৰণে তোমাৰ নামটো মেনশন কৰি দিছো কেকজৰি ট্ৰী ওকে আৰু দেওহাহু পোৱা যায় আৰু ইম্পৰ্টেন্ট হয় কোৱেশ্চন আহে যে Dibru Saikhowaত পোৱা হৰ্স বা ফেৰেল হৰ্স ক'ত পোৱা যায় কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় ফেৰেল হৰ্স ওকে এই ঘোঁৰাগিটা যে দেখিছা ওকে এইগিটা আছে ইমান ধুনীয়া ঘোঁৰাগিটা এইগিটা পোৱা যায় তোমাৰ Dibru Saikhowa National Parkত ফেৰেল হৰ্সেস ওকে সো ওকে ফেৰেল হৰ্সেস মানে কি বুজাই দিও ফেৰেল টাৰ্মটো হয়তো সকলো ফ্যামিলিয়াৰ নহবও পাৰা ঘোঁৰা তোমাৰ সোৱা থাকে ওয়াইল্ড ওকে তাৰমানে বনৰীয়া ডমেষ্টিক মানে কি হয় ঘৰচিয়া আৰু ফেৰেল ওকে ওয়াইল্ড বুৰ তোমাৰ হাবি বননিত থাকে পুৰা বনৰীয়া ঘোঁৰা ডমেষ্টিক বুৰ যিবোৰ মানুহে ইউজ কৰে তোমাৰ আগতেটো যুদ্ধ বা দূৰ জেগালে যাবলৈও ঘোঁৰা ইউজ কৰা হৈছিল হেতু তোমাৰ দুইটা প্ৰজাতিটো বেলেগ থাকে ওকে ডমেষ্টিক থাকে বা ঘৰচিয়া এই ডমেষ্টিক প্ৰজাতিৰ ঘোঁৰাৰ কিছুমান ঘোঁৰা তোমাৰ আজিকালি বিশেষকে মানুহে দে নো লংগাৰ মানে ঘৰচিয়া কৰি নাৰাখে হেবোৰ তোমাৰ বনৰীয়া হৈ গল মানে ওকে মানে যদিও হেতু ঘৰচিয়া প্ৰজাতি আছিল ইহতে এতিয়া কিন্তু হাবিয়ে জংগলে থাকে হে ঘোঁৰাবোৰকে তোমাৰ ফেৰেল হৰ্সেস কোৱা হয় ওকে এই ফেৰেল হৰ্সেসবোৰ ক'ত পোৱা যায় Dibru Saikhowa National Park ওকে এখন হৈ গল আমাৰ Dibru Saikhowa National Parkৰ কথা নেক্সট চাও আমি ৰিসেন্ট দুখন ন্যাশনাল পাৰ্ক আছে ওকে এই দুখনৰ ওপৰত কোৱেশ্চন हुधে তোমাৰ
6th national park কোনখন বা 7th national park কোনখন so 6th national park is the Raimona National Park বেছি দিন হোৱা নাই এখন ঘোষণা কৰা so ক'ত আছে Raimona National Park it is in কোকৰাঝাৰ okay কোকৰাঝাৰৰ হে গুখাই গাঁও বুলি কয় তাত আছে তোমাৰ Raimona National Park okay আগতে হে ৰিপু ৰিজাৰ্ভ ফৰেষ্ট আছিলে তাৰে এটা পাৰ্ট মানে এতিয়া বেছিকে প্ৰটেক্ট কৰি তোমাৰ Raimona National Park বুলি ডিক্লেয়াৰ কৰা হৈছে It was declared on 5th June 2021. Okay, our CM Himanta Biswa Sarma, tomar 2021 or joa bosorer World Environmental Day dinahon ghoshona korisile ei Raimona National Park khon kotha. Okay, aru tomar area hoise 422 square kilometer. Aru kun kikhon nodir majot ase between Sankoch and Saralbhanga. Okay. Sankoch hoise tomar Ohomor jitu west side okay west side mane Kokrajhar district or west side ki ase tomar West Bengal aru Ohomor majot boundary form kore ekhon river ekhon hoise Sankoch aru Kokrajharote efale Brahmaputra aru ekhon tributary ase Horolbhanga buli okay ei duikhonor majot ase tomar ei Raimona National Park khon okay aru yat ki animal or karne famous buli jodi hudhe hetu hoise tomar golden langur okay So, I have a photo of this golden langur. So, this particular monkey, by bandor to kot poaje, tomar Raimona National Park. Belek jaga to poaje, yat besike poaje. Okay. Aru ekhon baki thakile. Tar mane amar total kekhon national park ase Ohomot etia. We have 7 national parks in Assam right now and the 7th national park is the Dihing Patkai National Park. Ekhono tomar east side ase mane Tinsukia Dibrugarh hekhini district on aru ekhon hoise tomar most recent national park. Okay, Dihing Patkai National Park. Dibrugarh and Tinsukia district okay aru area kiman 231.65 square kilometer ekhono actually ekhon rain forest hoy বহুত ডাঙৰ এৰিয়া এটা হয় তাৰে এটা পাৰ্ট অফ তোমাৰ নেশনাল পাৰ্ক বুলি ডিক্লেয়াৰ কৰা হৈছে আৰু তাত কি জন্তু বিশেষকৈ পোৱা যায় এই এনেকুৱা সৰু সৰু ভেৰাইটিজ অফ তোমাৰ অৰ্কিডছ মানে এই কপৌ ফুলৰ নিচিনা যিবোৰ ফুল থাকে হেবোৰ পোৱা যায় বহুত তোমাৰ গছ-গছনিৰ ডাইভাৰ্সিটিটো বায়োডাইভাৰ্সিটি বহুত বেছি হয় ভেৰিয়াছ স্পিচিজ অফ বাটাৰফ্লাইজ ওকে এনেকুৱা তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ পখিলা পোৱা যায় সো তেনেকুৱা কিছুমান মানে এটো বহুত এটা মানে হেৰি বায়োডাইভাৰ্স স্পট হয় ওকে তাৰে বহুত কিবা কিবি এনেকুৱা সৰু সৰু স্পিচিজ আৰু গছ পোৱা যায় তোমাৰ দিহিং পাটকাই নেশনাল পাৰ্কত ওকে আৰু এখন কেতিয়া ডিক্লেয়াৰ কৰা হৈছিল হে ৰাইমনা ডিক্লেয়াৰ কৰা জাস্ট দুদিনমান পাছতে 9th জুন 2021 ওকে আৰু অলৰেডি তোমাৰ ওয়াইল্ড লাইফ সেঞ্চুৰী আছিল 2004 ৰ পৰা তাৰ পিছত ফাইনালি তোমাৰ 2021 ত ইট হ্যাজ বিন ডিক্লেয়াৰ্ড এজ আ নেশনাল পাৰ্ক ওকে and it is also called the Amazon of the East okay Amazon habikhonor kotha ami janu hokolwe so amar easter Amazon boli koa hoy Dihing Patkai mainly tomar climate to karone because rain forest hoy tar upori tomar jehetu imman mane various species of tomar flora and fauna poa jay so he karone tomar Amazon of the East boli koa jay তারপরে তোমার দিহিং পাটকাইখন নর লগত কিছুমান কন্ট্রোভার্সিও থাকে হেফালে যেহেতু তোমার ডিব্ৰুগড় তিনসুকিয়া এরিয়াটো ইট ইজ ভেরি রিচ ইন অয়েল এন্ড কোল ওকে গতিকে কোল মাইনিংৰ কাৰণে বা অয়েল এন্ড ন্যাচারাল গ্যাস উলিয়াবৰ কাৰণে যিখিনি তোমাৰ হেফালৰ অয়েল কোম্পানিজ বুৰে বা কোল কোম্পানিজ বুৰে যিখিনি মাইনিং কৰে বা হেৰি কৰে তাৰ কাৰণে ইয়াৰ কিন্তু বহুতখিনি মানে নেচাৰৰ ক্ষতি হৈছে বুলি কয় সো তেনেকুৱা কিছুমান কন্ট্রোভার্সিও আমি মাঝে সময় পাই থাকো ওকে so this is the last national park last no most recent national park which has been declared in 2021 Dihing Patkai National Park okay so ami almost protyekkon parkor ki important কথা আছে ডিসকাস কৰিলো ওকে নেক্সট আমি গুটে কিখন ন্যাশনাল পার্ক অলরেডি পঢ়ি আহিলো কোট কোট আছে এবাৰ আমি ম্যাপত চাইলম আমি প্ৰত্যেকটো বস্তু এনেও ম্যাপত এবাৰ চাইলম অসমৰ কোট কোট আছে সো ন্যাশনাল পার্ক কিখনো উই আর গোইং টু সি অসমৰ কোন জায়গাত আছে সো একদম ইষ্টাৰ্ণ মোস্ট সাইড অফ অসম এফালে আছে তোমাৰ ডিব্ৰুগড় ডিস্ট্রিক্ট এফালে তিনসুকিয়া ডিস্ট্রিক্ট ডিব্ৰুগড় তিনসুকিয়া মিলে এইখিনিতে এখন ন্যাশনাল পার্ক আছে সো এখন কি হয় দিস ইজ ইয়োৰ Dibru-Saikhowa National Park okay তাৰ পিছত হে তাৰ তলতে again in Tinsukia and Dibrugarh district
ৰিসেন্ট মোস্ট ন্যাশনাল পাৰ্কখন এখন কি হয় তোমাৰ দিহিং পাটকাই ওকে এখন হৈছে তোমাৰ দিহিং পাটকাই ন্যাশনাল পাৰ্ক ওকে তাৰ পিছত এফালে যদি আহি থাকা ইয়াত সব তোমাৰ গোলাঘাট ডিস্ট্ৰিক্ট আছে এখন নগাঁও ডিস্ট্ৰিক্ট এখন হৈছে তোমাৰ কাৰ্বি আংলং ডিস্ট্ৰিক্ট এই তিনিখন ডিস্ট্ৰিক্টত কোনখন আছে দ্য লাৰ্জেষ্ট ন্যাশনাল পাৰ্ক ইয়াত তোমাৰ এনেকুৱা এটা শেপত আছে ওপৰেদি তোমাৰ ব্ৰহ্মপুত্ৰ বৈ গৈছে এইখন হৈছে আমাৰ তোমাৰ কাজিৰঙা ন্যাশনাল পাৰ্ক ওকে তাৰ পিছত ইয়াতে তোমাৰ একচুয়ালি ডিস্ট্ৰিক্টখন দেখুৱা নাই শোণিতপুৰ আৰু এফালে তোমাৰ বিশ্বনাথ ডিস্ট্ৰিক্ট আছে ওকে সো ইয়াতো এখন তোমাৰ ন্যাশনাল পাৰ্ক আছে ওকে কাজিৰঙাৰ ওপৰত ইয়াত তোমাৰ কোনখন ন্যাশনাল পাৰ্ক আছে শোণিতপুৰ ডিস্ট্ৰিক্টত ইয়াত হৈছে তোমাৰ নামেৰি ন্যাশনাল পাৰ্ক ওকে কেখন হল 1 2 3 4 চাৰিখন তাৰ পিছত আকৌ যেতিয়া আমি এফালে আহো এই উদালগুৰি আৰু শোণিতপুৰ ওকে উদালগুৰি আৰু শোণিতপুৰ এইখিনি এৰিয়াত মেইনলি আছে আন এখন ন্যাশনাল পাৰ্ক অলপমান হয়তো তোমাৰ দৰং ডিস্ট্ৰিক্টৰ এৰিয়াও কভাৰ কৰিব পাৰে কিন্তু মেইনলি তোমাৰ উদালগুৰি আৰু শোণিতপুৰত আছে সো এই ন্যাশনাল পাৰ্কখন ক'ত আছে এখন কি হয় এখন হৈছে তোমাৰ ওৰাং ওকে ওৰাং ন্যাশনাল পাৰ্ক ওকে তাৰ পিছত ওৰাঙৰ পিছত আৰু যদি এফালে আহি থাকো তোমাৰ চিৰাং আৰু বাক্সাৰ মাজত তোমাৰ হে ভুটানৰ লগত যে এখন ডাঙৰ ন্যাশনাল পাৰ্কৰ অলপমান এৰিয়া শেয়াৰ কৰে এখন কি হৈছে এখন হৈছে তোমাৰ মানস ন্যাশনাল পাৰ্ক ওকে মানস ন্যাশনাল পাৰ্ক আৰু ফাইনালি তোমাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টত এইখিনি তোমাৰ সংকোচ ৰিভাৰখন আছে আৰু খৰলভঙা ৰিভাৰৰ মাজত গুখাইগাঁও ৰিজিয়নটোত ইয়াত কোনখন ন্যাশনাল পাৰ্ক আছে এখন হৈছে তোমাৰ ৰাইমনা ন্যাশনাল পাৰ্ক ওকে সো হৈ গ'ল আমাৰ গুটেইখন ন্যাশনাল পাৰ্ক মনত থাকিলে সো মই কি কোৱেশ্চন দিছিলো যে ওৰাংখন আগতে স্মলেষ্ট ন্যাশনাল পাৰ্ক আছিলে যোৱা মাহতে ওৰাঙৰ এৰিয়া ইনক্ৰিজ কৰা হ'ল গতিকে ওৰাংখন এটা স্মলেষ্ট হৈ থকা নাই স্মলেষ্ট ন্যাশনাল পাৰ্কখন এতিয়া কি কোনখন হয় সো টেল মি ইন দ্য কমেন্ট সেকশন ওকে সো ন্যাশনাল পাৰ্ক হৈ গ'ল আমি নেক্সট ভিডিঅ'টো ডিসকাস কৰিম এবাউট দ্য ওয়াইল্ড লাইফ স্যাংচুয়াৰিজ টাইগাৰ ৰিজাৰ্ভ ওকে এনেকুৱা ফৰেষ্টৰ কথা বাকি যিখিনি থাকিলে সেইখিনি কথা উইল ডিসকাস ইন দ্য নেক্সট ভিডিঅ' ওকে দেন টেক কেয়াৰ বাই বাই উইল সি ইউ ইন দ্য নেক্সট ক্লাস